ৰংগেশ্বৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক নওছাদ আলী আহমেদে যোৱা নিশা ইহ সংসাৰ ত্যাগ কৰে। তেখেত ৰংগেশ্বৰী টোপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে সকলোৰে সন্মানৰ পাত্ৰ আছিল। ছাত্ৰ অৱস্থাত আমচুৰ বলিষ্ঠ কণ্ঠ হিচাপে জনাজাত হোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সমাজৰ উন্নয়নমূলক কাম কাজৰ সৈতে জড়িত আছিল। হাঁহিমুখীয়া তথা বন্ধুত্বসুলভ স্বভাৱৰ শিক্ষকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। মৃত্যুৰ সময়ত তেখেতে দুটি পুত্ৰ সন্তান, দুটি কন্যা আৰু পৰিবাৰৰ লগতে গুণমুগ্ধক এৰি থৈ গ'ল। আজি ৰঙেশ্বৰী উন্নয়ন সমিতিৰ খেলপথাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰয়াত শিক্ষকগৰাকীৰ জানাজা সম্পন্ন হয় তথা ৰঙেশ্বৰী আঞ্চলিক কবৰস্থানত তেখেতক কবৰস্থ কৰা হয়। আজি আমাৰ অতি সন্মানীয় এজন ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষক আজি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে। আজি তেখেতৰ মৃত্যুত আমাৰ গোটেই টোপামাৰী ভোগৰাদিয়া ৰঙেশ্বৰী অঞ্চলত নিশ্চিতভাৱে এটা শোকৰ ছাপ পৰিছে। আৰু আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই তেখেতৰ পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে মই তেখেতৰ নওছাদ আলী ডাঙৰীয়াৰ জীৱনশৈলীৰ ওপৰত মই 1985 চনৰ পৰা তেখেতক খুব ওচৰৰ পৰা পাইছিলোঁ। তেখেতৰ জীৱনৰ যি পৰিক্ৰমা, এই পৰিক্ৰমাত মই দেখিছিলোঁ তেখেত যথেষ্ট এজন কম দৰদী মানুহ আছিলে। কমৰ কাৰণে, জাতিটোৰ কাৰণে, দেশখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ এই জগতখন শিক্ষাৰ জগতলৈ পোহৰ বিলোৱাৰ যি চেষ্টা, এই মানুহজনৰ জৰিয়তে আমি পাইছিলোঁ। সংখ্যালঘু আন্দোলনৰ সময়ত তেখেতৰ সংখ্যালঘুসকলৰ প্ৰতি যি ভূমিকা, তেখেতৰ যি অৱদান, মই এজন প্ৰাক্তন আমচুৰ সাংগঠনিক সম্পাদক হিচাপে মই তেখেতক আজিও মই পাহৰিব পৰা নাই। আমাৰ এই অঞ্চলৰ বহুত চাকৰি বাকৰি কৰা মানুহ আমাৰ মাজত আছিলে, কিন্তু তেখেত এজন চাকৰিজীৱী মানুহ আছিলে। চাকৰি কৰিও তেখেতৰ যি এই কৌমৰ প্ৰতি দৰদ বা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত যিমান সম্পৰ্ক ৰাখি পেলাই তেখেতে এই সংখ্যালঘুৰ উন্নয়নৰ কাৰণে, ভৱিষ্যতৰ কাৰণে যিবিলাক পদক্ষেপ তেখেতে লৈছে, আমি তেতিয়াতেও আমি ভূয়সী প্ৰশংসা কৰিছিলোঁ। আৰু আজি তেখেতৰ মৃত্যুৰ পিছত আমি আল্লাহৰ ওচৰত আশা কৰিছোঁ, তেখেতৰ কাৰণে দোৱা কৰিছোঁ যে আল্লাহ তেখেতক বেহেস্ত নচিব কৰক আৰু তেখেতৰ এই পৃথিৱীত তেখেতৰ কৰ্মৰাজি আমাৰ আজিৰ প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ থকা, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু তেখেতক আল্লাহ জান্নাতুল ফিৰদাউছ নচিব কৰিব বুলি আশা কৰি তেখেতৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।